বলক আজি বনাও ঢেকিয়াৰ আচাৰ। ঢেকিয়াৰ আচাৰ বনাবলে আমাক কি লাগিব আৰু কেনেকৈ বনোৱা হয় গোটেইখিনি দেখাই দিছো আপোনালোকক। আৰু এয়া হৈছে কাশ্মীৰ, হিমাচল আৰু লগতে উত্তৰাখণ্ডৰ ফেমাস ৰেচিপি হয়, ফেমাস পিকল হয়। বলক বনাই খাওঁ আজি। ঢেকিয়াৰ প্ৰথমতে মই ঢেকিয়াখিনি সৰু সৰুকৈ কাটি ল'ম আৰু যিকেইটা টাইট হয় সেয়া বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম এই ধৰণে, আৰু বাকী কোমলবিলাক এনেকৈয়ে কাটি পেলাই দি দিম। আৰু লগতে ঢেকীয়া পাতখিনিও ব্যৱহাৰ কৰিছোঁ আচাৰ বনাবলৈ। আৰু এই মছলাৰ বাবে আমাক লাগিব জিৰা 2 স্পুন লৈছোঁ, পাঁচফোৰণ লৈছোঁ 1 স্পুন, আজৱাইন লৈছোঁ ½ স্পুন, চফ লৈছোঁ 1 স্পুন আৰু শুকান জলকীয়া লৈছোঁ 4-5টামান। আৰু এইখিনি অকণমান গোন্ধটো অহালৈকে ভাজি ল'ম। আৰু এটা বস্তু পাহৰিলোঁ মই ইয়াতে দিবলৈ, আৰু সেয়া হৈছে ধনিয়া গুটিখিনি দিবলৈ পাহৰিলোঁ। এয়া দি দিছোঁ আৰু এতিয়া অকণমান লৰাই পেলাই বাছ ইয়াৰ ফ্লেভাৰটো আহিছেহি। এতিয়া আমি এইখিনি নুমাই ল'ম। বেছি সময় ভাজি নাথাকোঁ, জ্বলাই দিব নালাগে, জ্বলাই তিতা হৈ যাব মছলাখিনি। এয়া চাওক, এইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ মই তেল। মই ইয়াতে 250 ml মাষ্টাৰ্ড অইল লৈছোঁ, মানে সৰিয়হৰ তেল লৈ লৈছোঁ। এতিয়া মই ইয়াতে পাঁচফোৰণ অকণমান চফ বেছিকৈ দি পেলাই ইয়াতে দি দিম। এইপিনে তেলখিনি ধুনীয়াকৈ গৰম হৈছেহি। তো এতিয়া মই ইয়াত দি দিম ঢেকীয়া, কাটি ৰখা ঢেকীয়াখিনি। আৰু এই ঢেকীয়াখিনি মই আগতেই ক'বলৈ পাহৰিছোঁ আপোনালোকক, মই ধুনীয়াকৈ ধুই পেলাই অকণমান সময় মই শুকাই লৈছোঁ যাতে পানীখিনি গুচি যায়। আৰু এতিয়া এইখিনি দি দিছোঁ। ঢেকীয়াখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম। এয়া দেখিছে নহয়, একদম হাই ফ্লেমত মই এইখিনি ফ্ৰাই কৰি আছোঁহি। এতিয়া মই ইয়াতে দি দিম নিমখ। আচাৰত সদায় নিমখ বেছিয়ে দিব লাগে, তেতিয়াহে সোৱাদটো আহে। লগতে দি দিছোঁ মই ইয়াতে হালধি। আৰু এতিয়া ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ এইখিনি। এয়া চাওক, মই 10 মিনিটমান এইখিনি ফ্ৰাই কৰিলোঁ সেই নিমখ হালধি দি পেলাই। আৰু এনেকুৱা হৈছে, এয়া দেখিছে নহয়। এতিয়া ফ্লেমটো ল' কৰি পেলাই মই আৰু 2 মিনিটমান ফ্ৰাই কৰিম। অফ কৰি দিছোঁহি আৰু ঠাণ্ডা হ'বলৈ দি দিম। এয়া চাওক, এইখিনি ঠাণ্ডা হৈছেহি প্ৰায়। আৰু ঢেকীয়া আচাৰ যে যিটো মানে হিমাচলত পোৱা যায়, সেইখিনি অকণমান টেঙা টেঙা যেন লাগে। তো সেইকাৰণে ইয়াতে আমি এচামুচ ভিনেগাৰ দি দিছোঁ মই দেই। ভিনেগাৰখিনি দি পেলাই লৰাই দিছোঁহি। তাৰপিছত মই সৰিয়হ আগতেই ভাজি পেলাই, মানে এইখিনি গৰম কৰি পেলাই পিচি ৰাখিছোঁ। এচামুচ দিছোঁ সৰিয়হ, বেছি দিয়া নাই। তাৰপিছত মোৰ মছলাখিনি এয়া দেখিছে গুড়ি কৰি লৈছোঁহি। এইখিনি গোটেইখিনি দি দিম। মছলাখিনি দি দিলোঁহি আৰু এয়া লৰাই দিছোঁ। জলকীয়া গুড়ি দি দিম, নিদিলেও হয়, কিন্তু কালাৰটো অকণমান ধুনীয়া আহিব সেইবুলি অকণমান জলকীয়াৰ গুড়ি দিম। এয়া এচামুচ দি দিছোঁ, মিহলাই দি দিম। দেখিছে নহয়, জলকীয়া গুড়িখিনি দিয়াৰ লগে কালাৰটো ইমান ধুনীয়া আহিছে। আৰু এয়া আপোনালোকে বনাই পেলাই 2 দিনমান ৰ'দত দিব পাৰিলে খুব ভাল, কিন্তু ইয়াত ৰ'দত দিয়া মোৰ সম্ভৱ নহ'ব, যিহেতু ইয়াত ৰ'দেই নাই। আৰু তাৰ উপৰিও মানে ইমান বেছি মাংকি আছে ইয়াত, একো বস্তু ৰ'দত ৰাখিব নোৱাৰিম। মানুহজনে যদি নাথাকোঁ তো নোৱাৰিম। এয়া দেখিছে নহয়, কালাৰ কিমান ধুনীয়া আহিছে। আৰু এয়া আপোনালোকে ইনষ্টেণ্টটো খাব পাৰে, লগালগো খাব পাৰে। আৰু এয়া একদম বইল নহয়, অকণমান কেনেকৈ ক'ম আপোনালোকক, অকণমান মানে খচখচ এনেকুৱা টাইপৰ হয়। আৰু
আজিলৈ আহিছোঁ বাই। যদি ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।